হয় বৰ্তমান মই উপস্থিত আছোঁ চামগুৰি কোৰাবাহী গাঁৱত আৰু আফ্ৰিকান সোৱাইন ফ্লুৰ কবলত পৰি এখন গাহৰি ফাৰ্ম ইতিমধ্যে ধ্বংস গৰাহত পৰিছে। যোৱাকালি সেই গাহৰি ফাৰ্মখনৰ যিসমূহ গাহৰি আফ্ৰিকান সোৱাইন ফ্লুৰ ভাইৰাছত আক্ৰান্ত হৈ আছিল, সেই গাহৰিসমূহ পশু চিকিৎসকৰ দল লগতে জিলা প্ৰশাসনে আহি আধুনিক পদ্ধতিৰে তেওঁলোকক নিধন কৰিলে। তাৰ পিছতে এতিয়া শোকত ভাগি পৰিছে এই গাহৰি ফাৰ্মখনৰ যিগৰাকী গাহৰি পালক আছিল তেখেত। পোনপ্ৰথমে মই সেই গাহৰি ফাৰ্মখন দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ সহযোগী সাংবাদিকগৰাকীক। এইখনেই হৈছে সেইখন গাহৰি ফাৰ্ম, যিখন গাহৰি ফাৰ্মত লাগিছিল আফ্ৰিকান সোৱাইন ফ্লুৰ ভাইৰাছ। আৰু ইয়াৰ পিছতেই দেখিবলৈ পোৱা গৈছিলে জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছিল। যি গাহৰি ফাৰ্মখন আছে সেই গাহৰি ফাৰ্মখনৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধত থকা যিসমূহ বজাৰ তাত বা যিবোৰ অঞ্চল আছিল সেই অঞ্চলসমূহত যাতে গাহৰি মাংস কটা নহয় তাৰ বাবে নিৰ্দেশনা জিলা প্ৰশাসনে জাৰি কৰিছিল। তাৰপিছতো যোৱাকালি যি সাপ্তাহিক বজাৰ আছে চামগুৰিৰ, যি দেওবৰীয়া সাপ্তাহিক বজাৰ আছে, তাত গাহৰি মাংস বিক্ৰী কৰি থকাৰ পিছত আৰক্ষীয়ে আহি গাহৰি মাংসসমূহ জব্দ কৰিছিল। আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছিল যে চিকিৎসকৰ দল আৰু জিলা প্ৰশাসনৰ দল আহি এই গাহৰি ফাৰ্মখনত উপস্থিত হৈ গাহৰিসমূহ নিধন কৰিছিল আধুনিক পদ্ধতিত। তাৰপিছতে এতিয়া শোকত ভাগি পৰিছে এই যি গাহৰি ফাৰ্মখন আছে সেই গাহৰি ফাৰ্মখনৰ গাহৰি পালকগৰাকী, কিয়নো এই গাহৰি পালকগৰাকীয়ে এই গাহৰি ফাৰ্মখনৰ জৰিয়তে তেখেতৰ যি সৰু পৰিয়ালটো আছিল পোহপাল দি আহিছিল বহু বছৰ ধৰি। আচলতে তেখেতে এই গাহৰি ফাৰ্মখনৰ জৰিয়তে তেখেতে আচলতে এক দৃষ্টান্ত স্থাপন কৰিছিলে এই সমগ্ৰ অঞ্চলটোত। মোৰ লগত এই মুহূৰ্তত গাহৰি পালকগৰাকী আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? আফ্ৰিকান সোৱাইন ফ্লুৱে কাহিনী দিলে আপোনাৰ সকলো সপোন ক'বলৈতো আৰু ভাষা নাই। জিলা প্ৰশাসনলৈ এটাই অনুৰোধ, এই ভাইৰাছটো ওলোৱাৰ পিছত এখন যিখন জিলাত, এখন কমপ্লিট জিলাত এই মাংসৰ ব্যৱসায়টো বন্ধ কৰি দিব লাগে। সেইটো কৰিলে স্পীডটো, ইয়াৰ যিটো বীজাণু ইয়াৰ স্পীডটো কমি যাব। সাধাৰণতে গাহৰিখিনি মৰাতকৈ মাংসৰ বেপাৰটো যদি বন্ধ কৰি দিব পাৰে তেতিয়া বেমাৰটো ৰোধ কৰিব পৰা যাব। নহ'লে ইয়াৰ দৃষ্টান্ত একো উপায় নাই আৰু। কিমান গাহৰি আপোনাৰ মূল্য? মোৰ 39টা আছিলে। কিমান পৰিমাণ? এইটো আজিৰ ডেটত বজাৰ মূল্য 5 লাখ টকা। 5 লাখ টকা। আপুনি কিমান বছৰৰ পৰা গাহৰি পালনৰ লগত জড়িত? 6 বছৰত ভৰি দিলে। কিন্তু আজি দেখিবলৈ পোৱা গৈছে যিখন গাহৰি ফাৰ্ম, আগতে আমি বাতৰি কৰিছোঁ, এই গাহৰি ফাৰ্মখনত এতিয়া খালী উকা হৈ আছে। কি ক'ব? বহুত দুখৰ বিষয় আৰু কি ক'বলৈ ভাষা নাই। প্ৰশাসনৰ এই ক্ষেত্ৰত প্ৰশাসনৰ দুখ আছে নেকি যে গাহৰি যি সোৱাইন ফ্লু, সেই সোৱাইন ফ্লু অহাৰ আগতেই কিন্তু যিসমূহ অঞ্চলত হয় সেইসমূহ অঞ্চলতহে বন্ধ কৰে। কিন্তু আচলতে চাবলৈ গ'লে সোৱাইন ফ্লু গোটেই অসমত যদি নিষেধাজ্ঞা জাৰি কৰিলেহেঁতেন যে গাহৰি এতিয়া বিক্ৰী বন্ধ ছমাহ, তেতিয়াহ'লে কিছু সুবিধা হ'লহেঁতেন। বহুত সুবিধা, এইটো বহুত সুবিধা হ'ব। গাহৰি মাংসত মানে কেনেকুৱা হয়, কাৰোবাৰ 2টা গাহৰি আছে, দানা খোৱা নাই, বেমাৰ হৈছে, ট্ৰিটমেণ্ট কৰিছে, ভাল হোৱা নাই, গাহৰিটো বেপাৰী লৈ গৈছে। যিটো 20,000 টকা গাহৰি 5,000 টকা লৈ যাব, লৈ গৈ তেওঁলোকে বজাৰত বেছি দিব। 100 কিলো মাংস যেতিয়া 100 ঘৰ মানুহ গুচি যাব, বেমাৰটো কিমান সোনকালে এটা স্পীড হৈ যায়। এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়াও কিন্তু গাহৰি মাংস বিক্ৰী কিছু অঞ্চলত বিকি আছে। সেই গাহৰিসমূহ আচলতে ক'ৰ পৰা লৈ যায়? গাহৰিসমূহ যেনে আমাৰ পৰাও নি, ধৰি লওক ভাল থাকোঁতে গাহৰি বা তেনেকৈ বহুত মানুহৰ ঘৰত 2টা 3টা, আমাৰ এইবিলাক অঞ্চলত প্ৰত্যেক মানুহৰ ঘৰতে 2টা 3টা গাহৰি থাকেই। তেনেহ'লে এই ক্ষেত্ৰত চৰকাৰক কি ক'ব? আপোনাৰ ইমানখিনি এটা লোকচান হ'ল বা ইমান এটা সপোন ভাগি গ'ল, আপোনাৰ বহুত টকা লোকচান হৈ গ'ল, এই ক্ষেত্ৰত চৰকাৰলৈ এটা অনুৰোধ, কিবা এটা হ'লেও যদি আমাক কম পৰিমাণৰ সাহাৰ্য এটা দিব পাৰে, আমি আকৌ যাতে ফাৰ্মখন আৰম্ভ কৰিব পাৰোঁ, সেইটো অনুৰোধ চৰকাৰলৈ। হয়, নিশ্চয়কৈ এয়া আছিল গাহৰি পালকগৰাকী মন্তব্য। আচলতে তেখেত দুখত ভাগি পৰিছে, কিয়নো বহু বছৰ ধৰি তেখেতে গাহৰি পালনৰ লগত জড়িত হৈ আছিল আৰু গাহৰি পালনেৰে তেখেতে নিজৰ পৰিয়ালটো পোহপাল দি আহিছিল। তাৰপিছতে আফ্ৰিকান সোৱাইন ফ্লেভাৰৰ যি ভাইৰাছ, সেই ভাইৰাছ এই গাহৰিসমূহৰ গাত লগাৰ পিছতে তেখেতৰ ফাৰ্ম এতিয়া উকা হৈ পৰিল। তাৰপিছতে তেখেতে প্ৰায় চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে যাতে যিসমূহ গাহৰি আচলতে বিক্ৰী হৈ আছে সেই বিক্ৰী যাতে অতি সোনকালে বন্ধ কৰে, কিয়নো যদিহে এই বিক্ৰী বন্ধ নকৰে তেতিয়াহ'লে যিসমূহ আৰু ফাৰ্ম আছে, ইয়াত যিসমূহ আৰু গাহৰি ফাৰ্ম আছে, সেই গাহৰি ফাৰ্মসমূহলৈও এই যি আফ্ৰিকান সোৱাইন ফ্লেভাৰৰ বীজাণু সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। গতিকে তেখেতে চৰকাৰ প্ৰশাসনক আৰু এটা অনুৰোধ জনাইছে যাতে তেওঁ যি ক্ষতি হ'ল সেই ক্ষতি যাতে কিছু হ'লেও তেখেতক ক্ষতিপূৰণ দি তেখেতক সকাহ দিয়ে চৰকাৰ প্ৰশাসনে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ